চাওক আছাদুদ্দিন ওৱেইচি ইয়াত অহাৰ কাৰণে যে আমাৰ লাভান্বিত হৈছে এইটো আমি নাজানো, কাৰণ তেওঁ আহি ইয়াত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আছে। আপোনালোকে আছাদুদ্দিন ওৱেইচিৰ গোটেই ভিডিঅ' চাব। তেওঁ আজিৰ পৰা নহয়, বহুত বছৰ ধৰি তেওঁ অকল মুছলমান মুছলমান মেয়া মেয়া কৈ আজি ভাৰতবৰ্ষত কি কৰিছে আপোনালোকে নিশ্চয় দেখিছে। গতিকে ইয়াতো আহি যে কিবা এটা পৰিৱৰ্তন হৈছে মই দেখা নাই, কাৰণ আছাদুদ্দিন ওৱেইচি অহাৰ পিছত মানুহ ভালকে বুজি পাইছে যে এইবিলাক মানুহ একমাত্ৰ ধৰ্মীয় ৰাজনীতিকৰণ কৰে, আমাৰ মানুহক মানে মুখেৰে কয় কিন্তু কামত একো নহয়। গতিকে ইয়াত আমাৰ কোনো হেৰি নহয়, ফৰক নপৰে আমাৰ। এইবাৰ দেখিবলৈ পোৱা গ'ল বহুত বহুত নেতা পালি নেতা বোকা নাই একো নাই কিন্তু গাড়ী ঠেলি আছে। চাওক এইটোতো আমাৰ দুৰ্ভাগ্য। এখন সমষ্টিত আমি আগতে কৈছো 20 বছৰ ধৰি বিৰোধী দলৰ বিধায়ক আছিলে, গতিকে বিৰোধী দলৰ য'ত বিধায়ক আছে আৰু যোৱা 5 বছৰ ধৰি এজন বিধায়ক ইয়াত লুকাই আছিলে, তেওঁ সম্পূৰ্ণভাৱে মানুহে বিচাৰি পোৱা নাই। গতিকে ইয়াততো কোনো কামেই হোৱা নাই। গতিকে ৰাইজে এইবাৰ দেখিছে যে আমি বিৰোধী দলত কিমান দিন আমাৰ থাকিব। গতিকে এই যে ৰাস্তা ঘাটৰ অৱস্থা, এই যে বোকা চোকা অৱস্থাত এতিয়া শুনিছো কিবা ৰাবিছ দি আছে। যোৱা 5 বছৰ তেওঁলোকে একো কৰা নাই। আজি ইলেকশ্যনৰ সময় আহিছে, নিৰ্বাচন আহিছে কাৰণে তেওঁলোকে মানুহক ৰাবিছ দি মানুহৰ পৰা ভোট আদায় কৰিবলৈ বিচাৰিছে, কিন্তু এইটো নহব। ৰাইজ সচেতন হৈছে, ৰাইজে এইবাৰ আমাৰ NDA গভৰ্ণমেণ্ট AGP পাৰ্টিক জিকাব বুলি এটা সিদ্ধান্ত লৈছে ইতিমধ্যে। গতিকে ইয়াত আমাৰ কোনো হেৰি নহয়। বৰ্তমানে এটা চৰ্চা চলি আছে, চৰ্চাটো হ'ল গাঁৱত যিকেইটা ৰাস্তা আছে এই ৰাস্তা কেইটা MLAৰ আণ্ডাৰত নহয়। আপুনি কি ক'ব? চাওক এজন অভিভাৱক, এজন যেতিয়া অভিভাৱকে এইখিনি কথা কয় তেওঁৰ দুৰ্ভাগ্যৰ কথা যে বিধায়কৰ ক্ষমতা কিমানখিনি আছে তাৰ মানে দেখা গৈছে তেওঁ এইখিনিও নাজানে, যাৰ কাৰণে এই কথাবিলাক কৈ আছে। বিনাকান্দি সমষ্টিৰ আজি নিগমত আপোনালোক উপস্থিত হৈছে আৰু বিনাকান্দি প্ৰান্তে প্ৰান্তে আপোনালোকে চাওক আমি ৰাইজৰ এইবাৰ বিপুল সঁহাৰি পাই আছো, য'তে গৈ আছো আমি ৰাইজৰ বিপুল সঁহাৰি পাই আছো। ৰাইজ সচেতন হৈছে। মই এটা কথা কৈছো যে আমাৰ বিশেষকৈ শিক্ষিত নিবনুৱা যিবিলাক যুৱক যুৱতীসকল আছে তেওঁলোকো আজি প্ৰচাৰ কৰি আছে আমাৰ হৈ। বহুত মানুহ, বহুত বৃদ্ধ মানুহ, বহুত মহিলা মানুহ আজি ঘৰে ঘৰে আমাৰ প্ৰচাৰ কৰি আছে যে এইবাৰ শ্বাহাবুদ্দিন মজুমদাৰক আমি জিকাব লাগে। চাওক ইয়াত বহুত সমস্যা আছে। মূল সমস্যা বুলি কওঁতে সকলো সমস্যাই মূল। আজি ইয়াত আপোনালোকে চাওক আমাৰ দুটা ব্লক আজি খুলি আছে চবে। ময়ো আছিলো AIDF দলত, তাত ব্লকৰ কাৰণে মুৰাজাৰ ব্লকৰ কাৰণে আমি বহুত চেষ্টা কৰিছো। বিৰোধী থকাৰ কাৰণে আজি ইয়াত ব্লক হোৱা নাই। গতিকে এটা যদি ব্লক হয় আমাৰ ইয়াত ডেভেলপমেণ্ট হ'ব। দুটা ব্লক হোৱাৰ লগে লগে টকাও বেছি আহিব। কিন্তু এইটো এটা মূল সমস্যা। দ্বিতীয় সমস্যা হ'ল ৰাস্তা ঘাটৰ। ৰাস্তা ঘাট আপোনালোকে ইতিমধ্যে দেখিছে, নিগমৰ পৰা আৰম্ভ কৰি বহু জেগাত ৰাস্তা বেয়া হৈ আছে। গতিকে ৰাস্তা যদি ঠিক হয় আৰু যদি হস্পিটেল যদি ঠিক হয়, আপোনাৰ ব্লক যদি হয়, গতিকে ইয়াত উন্নতি হ'ব। গতিকে এই মূল সমস্যাসমূহ আমি ইনশাআল্লাহ যদি শ্বাহাবুদ্দিন মজুমদাৰ বিধায়ক হয় এই সমস্যাসমূহ সমাধান হ'ব বুলি আমাৰ আশা আছে। লাষ্ট এটা প্ৰশ্ন, এই সমাজতলীৰ পৰা সাধাৰণ ভোটাৰক কি SMS দিব? সাধাৰণ ভোটাৰক আমি এইটোৱে কৰিম যে যিহেতু আজি গোটেই সমষ্টিৰ বিন্দাকান্দি সমষ্টিত ৰাইজ ওলাই আহিছে আৰু আজি নিগমত আহি ইয়াত দেখিছো আমাৰ মহিলাসকলো ওলাই আহিছে। গতিকে এটা কথা কম, ঘৰে ঘৰে যাওক আৰু তেওঁলোকে আমাৰ প্ৰাৰ্থীজনক জিকোৱাৰ চেষ্টা কৰক। ইনশাআল্লাহ তেওঁলোক বুজি পাইছে আৰু আজিৰ পৰা তেওঁলোকো ইয়াত প্ৰতিশ্ৰুতিবদ্ধ হৈছে যে ঘৰে ঘৰে যাব, ঘৰে ঘৰে গৈ আমাৰ প্ৰাৰ্থীজনক জিকোৱাৰ কথা ক'ব ইনশাআল্লাহ। এইটোৱে।